হেল্ল' এভৰিৱান, এয়া যোৱাকালি ভিডিঅ' আৰু এয়া ৰাতিপুৱা সোনকালে উঠি কামখিনি কৰি এয়া বুটখিনি মই ধুনীয়াকৈ ৰাতি তিয়াই থৈছিলোঁ যে সেইখিনি ধুনীয়াকৈ আজি লৈছোঁ আৰু মানে কি ধুই থৈ দিছোঁ। তাৰপিছত এয়া চাউল আৰু নাৰিকলখিনি ৰেডি কৰিছোঁ। চাউলখিনি মই ধুনীয়াকৈ অলপমান তিয়াই থৈ এয়া গুড়া খুন্দি ল'লোঁ। তাৰপিছত আৰু এক্সট্ৰাকৈ অলপমান উলিয়াই থৈছোঁ, মানে লাড়ুত দিব লাগিব ওপৰত। তাৰপিছত এয়া নাৰিকলখিনি ৰুকি লৈ চেনি, ঘিউ আৰু মৌ এনেকৈ গোটেইখিনি মানে কি যিহেতু পঞ্চামৃত মানে কি 5 বিধ লাগে আৰু যেনেকৈ চেনি, ঘিউ, মৌ, তাৰপিছত আৰু এইবিলাক গাখীৰ মানে কেঁচা গাখীৰ এনেকৈ দি মেলি মিলি নাৰিকল এনেকৈ 5 বিধ হোৱাৰ পিছত ধুনীয়াকৈ লাড়ুটো বনাব লাগে। আৰু গণেশ মন্দিৰ হওক, হনুমান মন্দিৰ হওক, মানে কি লাড়ুটো নিলে ভাল লাগে আৰু তেনেকৈ। আৰু এয়া ঘিউখিনিও দিলোঁ, দি পেলাই ধুনীয়াকৈ মোহাৰি সানি লৈ মানে কি ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে আৰু গাখীৰ একদম কম, মানে 1 চামুচমান দিছোঁ আৰু নিয়মটোৰ কাৰণে। আৰু এয়া মুঠি ধুনীয়াকৈ লাড়ু এটা বনাই ল'ম। আৰু একদম সহজ, আৰু মই বহুতবাৰ বনাইছোঁ, ধুনীয়া হয়। আৰু গাখীৰ বেছিকৈ দিলে কিন্তু একদম ঢিলাই যায়। আৰু এয়া চাওকচোন মুঠি এনেকৈ টান ভৰি ধুনীয়া টাইট হৈ গৈছে লাড়ুকেইটা। আৰু ওপৰত অলপমান গুড়া ছটিয়াই দিছোঁ, আৰু দি পেলাই ধুনীয়াকৈ এটা হৈছে ফেনৰ তলত ধুনীয়াকৈ গুড়া ছটিয়াই দি মই এনেকৈ থৈ দিছোঁ ট্ৰেখনতে। তাৰপিছত এয়া ওলাই মেলি ৰেডি একেবাৰে যাবৰ কাৰণে তাহাঁতে দুয়ো বাপেক জীয়েক ৰাস্তাতে আছে। মই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। তাৰপিছত এয়া মন্দিৰ আহিলোঁ, আৰু মানুহ এটা দুটাকৈ আহি আছে। বহুত বেছি বৰষুণ নলবাৰী এইটো চাইডে ৰাতিপুৱা সোনকালে আহিবই নোৱাৰিলে, সেইকাৰণে 11টা বাজিয়ে গ'ল আহোঁতে। তাৰপিছত এয়া এনেই জিৰণি চৰাই এনেকৈ ঘৰ বনাই থৈছে ন, তাত এনেকৈ মানুহবিলাকে প্ৰসাদ বা কিবা দিলে এনেকৈ অলপমান ৰখি থাকে আৰু ধুনীয়াকৈ। আৰু আমি চব পূজা পাতল কৰি শৰাই চৰাই পাতি মেলি ৰেডি। তাৰপিছত এয়া মাও আহিলে, মাও অলপমান পূজা পাতল কৰিলে আৰু প্ৰসাদ ল'লে। তাৰপিছত এয়া মানুহ এনেকৈ নাই, পাতল আছে, কিন্তু পিছত এটা দুটা আহি আছে আৰু সেনেকৈ। আৰু মানুহ থাকিলে ভাল লাগে মন্দিৰ বুলি ক'লে। তাৰপিছত এয়া আহিলোঁ ঘৰলৈ। মায়ে যিহেতু গৈছিল আৰু কৈ আছে কি যো মানে কি যাব লাগে আৰু ঘৰত, আৰু সেইকাৰণে আৰু গ'লোঁ। তাৰপিছত ঘৰত ভাত পানী খাই পেলাই সোনকালে আহিলোঁ আমি। আৰু এয়া মায়ে বোৱা কাপোৰ সেইকাৰণে মই দেখুৱাই দিলোঁ। মেখেলা চাদৰ আগতে খুব কাপোৰ বৈছিলে আৰু ধুনীয়া। আৰু এয়া সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আজিলৈ আহিছোঁ, বাই।